ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুন মাহৰ 20 তাৰিখ আজি পাৰ হ'ব শুক্ৰবাৰ আজি অসমীয়া আহাৰ মাহৰ 5 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণা নৱমী তিথি তাৰ পিছতে কৃষ্ণা দশমী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব ৰেৱতী নক্ষত্ৰ তাৰ পিছতে অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব শুভন যোগ তাৰ পিছতে অতিগণ্ড যোগ আৰম্ভ হ'ব কৰণ হ'ব গড়কৰণ তাৰ পিছত বনিষ্কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব মীন ৰাশি তাৰ পিছতে মেঘ ৰাশি আৰম্ভ হ'ব সূৰ্যোদয় হ'ব 4:35 সূৰ্যাস্ত সময় হ'ব 6:13 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় আহকচোন ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে বিভিন্ন উৎসৱৰ সন্দৰ্ভত ঘৰতে উত্তেজনা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে বিভিন্ন কথা-বতৰা আলোচনা হ'ব ঘৰখনৰ উন্নতিৰ বাবে চিন্তা কৰিব বুলি কৈছে আজি বৰ্তমান যি আপোনালোকে নতুন নীতি তৈয়াৰ কৰিছে বনাইছে সেইবোৰ আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব বহু সমস্যাৰ সমাধান কৰিব ঘৰখনত আত্মীয়ৰ চলাচল হ'ব মিতি কুটুমৰ মানুহ আজা চলি থাকিব বুলি কৈছে কাৰোবাৰ কিন্তু উপদেশে বা আপোনালোকৰ পৰামৰ্শই আপোনালোকৰ বাবে শুভ হ'ব বুলি কৈছে কিছুমান ব্যক্তিয়ে ভাল পৰামৰ্শ দিব আৰু সেইখিনি আপোনালোক কিছু ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব আবেগিক হোৱাৰ বাবে অলপ নেতিবাচক কথাই আপোনালোকক বিচলিত কৰিব পাৰে গতিকে আপোনালোকে বেছি আবেগিক নহ'ব বেছি সংৰাগ বা বেছি আপোনালোকে ইমোশ্যনেল নহ'ব গতিকে এইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ মনোবল মজবুত কৰি ৰাখিব লাগিব আপোনালোকৰ চিন্তাধাৰা মজবুত কৰি ৰাখিব লাগিব একে সময়তে আপোনালোকৰ কামৰ সঠিক ফলাফল নাপাব পাৰে কিন্তু ধৈৰ্য আৰু সংযম প্ৰকৃতিত থকাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো মধ্যমে দেখা পোৱা গৈছে চাকৰি আৰু ব্যৱসায়ৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ তৎক্ষণাত নকৰিব আজি কৰ্মচাৰী উপযুক্ত সহায় থাকিব যুৱক যুৱতীসকলে কেৰিয়াৰক লৈ মানসিক চাপ লোৱাৰ উচিত নহয় বেছি চিন্তা কৰি থাকিব নালাগে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব যুৱক যুৱতীসকলে নিজৰ বিশেষকৈ কৰ্মৰ প্ৰতি কিন্তু সজাগ হৈ থাকিব লাগিব আজি বৈবাহিক সম্পৰ্ক মধুৰ হৈ থাকিব কিবা এটা সৰু সৰু কথা বতৰাক লৈ যদি কিবা তৰ্ক পেচাল হৈছিল মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল সেইখিনি ঠিক কৰিবৰ বাবে বৰ্তমান সময়ত চেষ্টা কৰক বুলি কৈছে এই সময়খিনিত কিন্তু নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ থাকিব লাগিব কিন্তু পৰিয়ালৰ কাম কাজত নিজৰ যি আচৰণ কিন্তু ইতিবাচক কৰি ৰাখিব লাগিব ইতিবাচক দৃষ্টিভংগী লাগিব ইতিবাচক চিন্তা কৰক বুলি কৈছে খাদ্য আৰু ৰুটিনৰ প্ৰতি আজিৰ দিনটোত সম্পূৰ্ণ মনোযোগ দিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো মধ্যমে দেখা পোৱা গৈছে বৰ্তমান বতৰৰ পৰা বিশেষকৈ নিজকে ৰক্ষা কৰক বুলি কৈছে খোৱা বোৱাৰ আপোনালোকে ক্ষেত্ৰত সচেতন হ'বও লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বিষ ৰাশি কোনো বিশেষ সিদ্ধান্ত লোৱাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰক কিবা এটা সিদ্ধান্ত ল'বলৈ গৈছে কিবা এটা আপোনালোকে ডিচিজন ল'ব গৈছে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে আগতীয়াকৈ চাব যে সিদ্ধান্তবোৰ ল'লে মিষ্টেক হ'ব নেকি কিবা ভুল কুটি হ'ব নেকি সেইখিনি ক্ষেত্ৰত কিন্তু চোৱাৰ চিন্তা কৰাটো আপোনালোকৰ প্ৰয়োজন আছে বা ভাবি চাব সেইখিনি ক্ষেত্ৰত বহু দিনৰ মূৰত ঘৰখনত অতিথি আগমনে এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বহু দিনৰ মূৰত আপোনালোকৰ আত্মীয় মিতি কুটুমৰ বিশেষকৈ মানুহ আহিলে বা আপোনালোকৰ আত্মীয় কোনো মানুহ উপস্থিত হ'লে ঘৰখনত এটা পজিটিভ এনাৰ্জিৰ সৃষ্টি হ'ব বা আপোনালোকৰ ভাল এটা পৰিৱেশৰ ক্ৰিয়েট হ'ব বা সৃষ্টি হ'ব বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিব আজিৰ দিনটোত কিন্তু আপোনালোকে এই সময়ত ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগিব অত্যধিক চিন্তা কৰিলে বেছি চিন্তা কৰিলে আপোনালোকৰ কৰ্মৰ ক্ষমতাহে হ্ৰাস পাব পাৰে গতিকে বেছি চিন্তা কৰিলে কিছুমান সুবিধা হাতৰ পৰা যাব পাৰে গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ কিছুমান ক্ষেত্ৰত পৰিহাৰ কৰিব লাগিব সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে এই সময়খিনিত কিন্তু ধ্যান ৰাখিব লাগিব অত্যধিক আপোনালোকে কামৰ বোজা নল'ব এটা বিশেষ কামৰ বাবে কৰা কঠোৰ পৰিশ্ৰমে আকাংক্ষিত ফল আপোনালোকৰ দিয়াৰ ক্ষেত্ৰত অলপ পলম হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখক আজি আপোনালোকৰ জেদি বা তেনেকুৱা ধৰণৰ নিগেটিভ আচৰণে বিশেষকৈ আপোনালোকৰ ঘৰৰ মানুহখিনিৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া কৰিব পাৰে গতিকে অযথা তৰ্ক পেচালবোৰ পৰিহাৰ কৰিব লাগিব বুলি কৈছে ঘৰখনত শান্তি শৃংখলা বজাই ৰাখক বুলি কৈছে অসাৰ ধেমালিত বা খেলা ধূলাত সময় নষ্ট বেছি নকৰিব নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ থাকক বুলি কৈছে প্ৰেমৰ সংগীৰ অনুভৱক সন্মান কৰক বুলি কৈছে এই সময়খিনিত নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব নিজৰ সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে এই সময়খিনিত কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সজাগ হ'ব লাগিব পেট হোৱাৰ দৰে অসুস্থতা অনুভৱ কৰিব পাৰে পেট বেয়া হোৱাৰ বাবে গতিকে ধ্যান ৰাখিব বৰ্তমান সময়ত কিন্তু আপোনালোকে লঘু আহাৰ গ্ৰহণ কৰক যদি আপুনি কিবা এটা অসুবিধাত পৰি আছে স্বাস্থ্যৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব আজি নিজৰ আবেগ নিয়ন্ত্ৰণ কৰক বুলি কৈছে যিকোনো কথাতে বিশেষকৈ খং কৰাটো ঠিক নহয় বৰ্তমান সময়ত আজি প্ৰেম জীৱনত বিশেষকৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে আবেগেৰে যিকোনো সিদ্ধান্ত ল'ব নালাগে আজি ঘৰখনৰ বিশেষকৈ
যদি কিবা এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় বা তৰ্কৰ পেচাল হয় বা কিবা এটা কাৰ্য পেচাল তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ক্ৰিয়েট হয় তেনে পৰিস্থিতিত আপোনালোকৰ নিজৰ বুদ্ধিমত্তাৰ জৰিয়তে সেই সকলোখিনি নিয়ন্ত্ৰণত ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে তৰ্কৰ পেচালে কাৰ্য পেচালে বিশেষকৈ আপোনালোকৰ বঢ়াব পাৰে বেছিকৈ আপোনালোকক বৃদ্ধি কৰিব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব বুলি কৈছে আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি এটা ধুনীয়া এটা ৰুটিনৰ মাজেৰে পাৰ হ'ব বুলি কৈছে ঘৰখনৰ বিশেষকৈ ঘৰখনত আত্মীয় আগমনে উৎসমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা উন্নতিৰ সৈতে জড়িত কাম কাজত সময় খৰচ কৰা হ'ব যিখিনি আপোনালোকৰ নিজৰ বাবে নিজৰ ঘৰখনৰ বাবে ভাল হ'ব বুলি কৈছে কাৰোবাক ঋণ দিয়া বা টকা পইচা যদি দিছিল ধাৰলৈ যদি কাৰোবাক দিছিল সেই ঋণ দিয়া বা ধাৰলৈ দিয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে যি আপোনালোকক আৰ্থিক অৱস্থা অলপ হ'লেও বিশেষকৈ ভাল কৰাৰ ক্ষেত্ৰত সকাহ দিব বুলি কৈছে অলপ হ'লেও মানসিক শান্তি পাব বিশেষকৈ আজি লক্ষ্যত মনোনিৱেশ কৰি থকাটো গুৰুত্বপূৰ্ণ যিকোনো ব্যক্তিয়ে বিশেষকৈ নিজৰ লক্ষ্যৰ প্ৰতি ধ্যান ৰাখিব লাগে আজি নিজৰ লক্ষ্যৰ নিজৰ এইমৰ প্ৰতি ফ'কাছ দিব লাগে বুলি কৈছে অসাৰ কামৰ পৰা আঁতৰি থাকক কোনো ধৰণৰ কথা বতৰাত চিন্তা নকৰাকৈ বিশ্বাস নকৰিব বা কাৰোবাৰ কথা শুনি পেলাই তৎক্ষণাৎ চিন্তা নকৰাকৈ বিশেষকৈ বিশ্বাস নকৰিব লগতে নিজৰ সিদ্ধান্তকো অগ্ৰাধিকাৰ দিব লাগিব বুলি কৈছে আজি কৈছে যে এই সময়খিনিত এলাহৰ বাবে কামবোৰ পিছুৱাই দিবলৈ চেষ্টা নকৰিব এলাহ ভাবে কিন্তু আপোনালোকক বহুত বেছি ক্ষতি কৰিব পাৰে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক নিজৰ এইমৰ প্ৰতি ফ'কাছ দিয়ক বুলি কৈছে আজি আপোনালোকৰ ব্যৱসায়িক ব্যৱস্থা উন্নত কৰক বুলি কৈছে কেনেকৈ আগবাঢ়ি যাব পাৰি কেনেকৈ ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ সফলতা অৰ্জন কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে যদি আপুনি নতুন কাম এটা আৰম্ভ কৰিব বিচাৰি আছে পৰিকল্পনা কৰিছে তেন্তে ঘৰখনৰ বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনত বা তেওঁলোকৰ পৰা পৰামৰ্শ লৈ আগবাঢ়ি গ'লে ভাল বা কামবোৰ সম্পূৰ্ণ কৰক বুলি কৈছে সফলতা নিশ্চিত পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন বা অনলাইন বজাৰ কৰি কিছু লোকে সুখৰ সময় কটাব বুলি কৈছে ঘৰখনৰ পৰিৱেশটো সুখেৰে ভৰা হ'ব বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু সংখ্যক লোকৰ আজি দিনটোত কাহ চৰ্দিৰ দৰে ঋতুভিত্তিক সমস্যা আহিব পাৰে গৰম আৰু বিশেষকৈ এই সময়খিনি গৰমৰ বাবে বিশেষকৈ কিছু সমস্যা বা এলাৰ্জি হ'ব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব বুলি কৈছে আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাৎ ল'ব নালাগে নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিলে উপকৃত হ'ব বুলি কৈছে আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মা লক্ষ্মীৰ কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি যদি আপুনি ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে জড়িত যিসকল লোকে তেন্তে যোগাযোগসমূহ আপোনালোকৰ বাবে কিছু ভাল সুযোগ প্ৰদান কৰিবলৈ গৈ আছে বুলি কৈছে গতিকে আপোনালোকৰ যোগাযোগবোৰ অধিক শক্তিশালী কৰি ৰাখিব লাগিব একে সময়তে এইখিনি সময়ত কিন্তু নিজৰ আবেগ নিয়ন্ত্ৰণ কৰি চলিব লাগিব গতিকে আপোনালোকৰ যোগাযোগৰ অধিক শক্তিশালী কৰি ৰাখক পিতৃ বা আন কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে বিশেষ বিষয় আলোচনা হ'ব পাৰে বিষয় সমাধান হোৱাৰ উচিত সম্ভাৱনাও আছে যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ সময়ত বিশেষকৈ বা গাড়ী চলোৱাৰ সময়তে হওক মেচিনাৰী বস্তু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতে হওক এই সময়খিনিত সাৱধান হওক বুলি কৈছে কাৰণ এই সময়খিনিত পৰিস্থিতি কিছু প্ৰতিকূল হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব কাৰোৰ লগত অপ্ৰয়োজনীয় বিশেষকৈ তৰ্কৰ পেচালত লিপ্ত নহ'ব তৰ্কৰ পেচাল হাই কাজিয়া কৰিব নালাগে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো বিশেষকৈ মধ্যমীয়া দেখা পৰিছে উৎসৱৰ সময়ত বিশেষকৈ কৰ্মচাৰীৰ লগত বিশেষকৈ এই সময়খিনিত গুৰুত্বপূৰ্ণ হওক বুলি কৈছে বন্ধুত্বপূৰ্ণ হ'ব লাগিব একে সময়তে কিন্তু কৰ্মচাৰীৰ লগত কিন্তু বুজাবুজিৰ প্ৰয়োজন আছে অপ্ৰয়োজনীয় তৰ্কৰ পেচালবোৰ পৰিহাৰ কৰক তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু তেওঁলোকক কামৰ ক্ষেত্ৰত সদায় উৎসাহ দি থাকক বুলি কৈছে তেওঁলোকে নিশ্চয়কৈ আগবাঢ়ি যাব এই সময়খিনিত কিন্তু নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে যিকোনো সমস্যা আজিৰ দিনটো আপুনি বুদ্ধিৰে সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুদ্ধি টেলেণ্টৰ ফলত চেষ্টা কৰক বুদ্ধিৰ অবিহনে সমস্যাবোৰ সমাধান অসম্ভৱ বুলি কৈছে বৰ্তমান সময়ত প্ৰেমৰ সম্পৰ্কৰ প্ৰতি সোনকালে বিবাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ স্বাস্থ্য ভালে হ'ব আপোনালোকৰ পদ্ধতিগত ৰুটিন আৰু সঠিক খাদ্য আপোনালোকক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেছি সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়
সিংহ ৰাশি আপুনি আপোনালোকৰ ৰুটিন সংগঠিত কৰি ৰাখিবলৈ কিছু পৰিকল্পনা কৰিব আৰু তাত সফল হ'ব বুলি কৈছে। ইয়াৰ সমান্তৰালকৈ অভিজ্ঞ লোকৰ পথ প্ৰদৰ্শন আপোনালোকে লাভ কৰিব, জনাশুনা মানুহৰ পৰা গাইডেন্স পাব, পৰামৰ্শ পাব, উপকৃত হ'ব বুলি কৈছে। আজি আপোনালোকৰ ভিতৰত মানসিক শান্তি আৰু সম্পূৰ্ণ শক্তি অনুভৱ কৰিব। আগবাঢ়ি যাবৰ বাবে আপোনালোকৰ কনফিডেন্স থাকিব, আত্মবিশ্বাস ভৰপূৰ হৈ থাকিব বুলি কৈছে। মানুহৰ মনত বিশেষকৈ আত্মবিশ্বাস, নিজৰ পৰা যেতিয়া কনফিডেন্স থাকে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। ঠিক তেনেকুৱা ধৰণৰ আপোনালোকৰ মনতো তেনেকুৱা ধৰণৰ ভাৱবোৰ উদয় হ'ব বুলি কৈছে বা থাকিব বুলি কৈছে। একে সময়তে কিন্তু আনৰ কথাত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ কৰ্মৰ ক্ষমতা আৰু আত্মবিশ্বাসত বিশ্বাস ৰাখি আগবাঢ়ি যাওক বুলি কৈছে। সফলতাৰ নিশ্চিত। আপুনি হয়তো কোনো আত্মীয়ক তেওঁলোকৰ সমস্যাত সহায় কৰিব লগা হ'ব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা বিশেষকৈ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখি কামবোৰ সুচাৰুৰূপে চলাই নিব পাৰিব বা চলিব বুলি কৈছে। আজি আপোনালোকৰ আধিপত্য থাকিব। একে সময়তে বিপণন সম্পৰ্কীয় কামতো গুৰুত্ব দিব লাগিব। আজি ঘৰখনত এটা সুখৰ পৰিৱেশ থাকিব। পুৰণি বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সময়ত বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবৰ বাবে সকলো চেষ্টা কৰক বুলি কৈছে। অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক। মানসিক চাপে ঠাই আগুৰি ধৰিবলৈ নিদিব। গতিকে নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ থাকিলে উপকৃত হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত কিন্তু নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগে বুলি কৈছে। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কন্যা ৰাশি আজি পাৰিবাৰিক বিষয়বোৰ সমাধান কৰাটো এক প্ৰত্যাহ্বানমূলক ৰুটিন হ'ব, কিন্তু আপুনি দৃঢ় প্ৰতিজ্ঞ হ'ব আৰু বিশেষকৈ তেওঁলোকৰ সমাধান সহজে বিচাৰি পাব, অৰ্থাৎ সমস্যাবোৰ সমাধান আপোনালোকে নিশ্চয়কৈ বিচাৰি পাব। অৰ্থাৎ আপোনালোকৰ মনত যি আত্মবিশ্বাস কৰাৰ যি আপোনালোকৰ যি হেঁপাহ সেইখিনি ক্ষেত্ৰতে বহুত বেছি সহায় কৰিব। গতিকে নিজৰ ওপৰত কিন্তু সেইখিনি লাগিব, মনৰ শক্তি লাগিব আগবাঢ়ি যাবৰ বাবে। আজি আপোনালোকৰ ইতিবাচক মনোভাৱে, ভাল চিন্তাধাৰা বা ইতিবাচক মনোভাৱে, মনৰ ভাৱবোৰে আপোনাৰ ব্যক্তিত্বক অধিক আকৰ্ষণীয় কৰি তুলিব। মানুহৰ প্ৰতি আকৰ্ষিত হ'ব, মানুহ আপোনালোকৰ প্ৰতি আকৰ্ষিত হ'ব। যিকোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিলে শান্তি পাব বুলি কৈছে। বাজেটৰ যত্ন ল'ব লাগিব, বাজেটৰ যত্ন নিশ্চিতভাৱে লওক বুলি কৈছে। অত্যধিক খৰচে কিন্তু আপোনালোকক আমনি কৰিব পাৰে বুলি কৈছে। এই সময়খিনিত আপোনালোকে ধ্যান ৰাখক যে পৰিয়ালৰ মানুহখিনি মনৰ ভাৱবোৰ বুজি পাব লাগিব। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ লৈ চিন্তাও হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। অসাৰ মজা কৰি বা হাঁহি ধেমালিত বিশেষকৈ সময় নকটাব। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দূৰৰ যোগাযোগৰ জৰিয়তে আপুনি কিছু ব্যৱসায়িক কৃতিত্ব লাভ কৰিব বুলি কৈছে। একে সময়তে এই সময়খিনিত কিন্তু গতিকে তেওঁলোকৰ সৈতেও সঠিক তথ্য সোনকালে আপোনালোকে লওক বুলি কৈছে। গ্লেমাৰ, কলাৰ, প্ৰসাধন সামগ্ৰী আদিৰ লগত জড়িত ব্যৱসায়ত আপুনি আকাংক্ষিত কৃতিত্ব লাভ কৰিব পাৰে। স্বামী স্ত্ৰীৰ মাজত আৱেগিক সম্পৰ্ক অধিক শক্তিশালী হৈ থাকিব। প্ৰেমৰ সম্পৰ্কৰ বাবে পাৰিবাৰিক অনুমোদন পোৱাৰ বাবে এক উৎসাহ আৰু সুখেৰে ভৰাৰ পৰিৱেশ গঢ়ি উঠিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছুসংখ্যক লোকৰ এচিডিটি বা বিশেষকৈ হাৰ্টৰ কিছু সমস্যা হ'ব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত বহুত বেছি কন্যা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব বুলি কৈছে। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশি এই সময়খিনিত ব্যক্তিগত কামৰ প্ৰতি মনোযোগ দিয়ক। নিজৰ পাৰ্চনেল কামৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব। পৰিস্থিতি আপোনালোকৰ পক্ষত এটা ডাঙৰ সময়ৰ সৃষ্টি কৰিছে বুলি কৈছে। শত্ৰুৱে আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব, কিন্তু সফল নহ'ব। গতিকে নিশ্চিত হওক আজি কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত খং আৰু আৱেগৰ দৰে অভাৱবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। খৰখেদা আৰু অতি উত্তেজিত হোৱাটোৱে আপোনালোকৰ ইতিমধ্যে কৰা কামবোৰ নষ্ট কৰিব পাৰে। গতিকে নিজৰ বিশেষকৈ স্বভাৱত ধৈৰ্য আৰু সংযম বজাই ৰাখক। ব্যৱসায় বৃদ্ধিৰ বাবে আলোচনা কৰিবলৈ এই সময়খন অনুকূল সময়। কেনেকৈ ব্যৱসায়টো আগবঢ়াই নিব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়া সময় বুলি কৈছে। সম্ভৱ হ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে। অসাৱধানতাৰ ফলত আৰ্থিক ক্ষতি হ'ব পাৰে। চাকৰিত সৰু সৰু সমস্যা আহিব পাৰে। বিশেষকৈ সময়মতে সমস্যাবোৰ সমাধান বিচাৰি পাব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ লগত বহি কথা বতৰা পাতিলে ঘৰৰ যি পৰিৱেশ সুখদায়ক হৈ থাকিব। ঘৰখনৰ প্ৰব্লেমখিনি সলভ কৰিব পাৰিব। শিশুসকলে নিৰাপত্তা অনুভৱ কৰিব বুলি কৈছে। বৰ্তমান বতৰৰ বাবে ছালৰ লগত জড়িত কিছু সংক্ৰমণৰ সম্ভাৱনা আছে। নিজৰ যত্ন লওক, নিজৰ স্বাস্থ্যৰ যত্ন লওক, নিজৰ ঘৰখনৰ মানুহখিনিৰ প্ৰতি আপোনালোকে সজাগ হওক বুলি কৈছে। তেওঁলোকৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ বহুত বেছি কেয়াৰফুল হ'ব লাগিব। তেতিয়া আগন্তুক দিনত ভাল এটা সফলতা বা ভাল এটা ৰিজাল্ট দেখুৱাবলৈ সক্ষম হ'ব। গতিকে সেইখিনি আগতীয়াকৈ চিন্তা কৰিব লাগিব। অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰি চলিলে উপকৃত হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি
আজি দিনটো আৰম্ভণিতে অলপ প্ৰত্যাহ্বান হ'ব, অলপ সমস্যাৰ কিছু হ'ব পাৰে। দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনালোকৰ পক্ষ থাকিব। আজি আপোনালোকৰ কাম শেষ হ'বলৈ আৰম্ভ কৰিব। কিছুমান যদি পেণ্ডিং কাম আছিল, আধৰুৱা কাম আছিল, সেই কামখিনি বিশেষকৈ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। শিশুৰ লগত জড়িত কিছু ভাল খবৰ পাই আপুনি আনন্দিত হ'ব, মনটো ফৰকাৰ হ'ব। তেওঁলোকৰ যদি কিছুমান সমস্যাৰ বা প্ৰব্লেম ছল্ভ কৰিব পাৰে, সেইখিনি ক্ষেত্ৰত মনৰ শান্তি হ'ব বুলি কৈছে। জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ নিৰ্দেশনাত বিশেষকৈ আপোনালোকৰ কিছুমান আধৰুৱা কাম পূৰণ হ'ব বা তেওঁলোকৰ নিৰ্দেশনা বা গাইডেন্সবোৰ আওকাণ নকৰিব। অতিমাত্ৰা আত্মবিশ্বাস আৰু ইগৰ দৰে বিশেষকৈ ইগৰ বাবে বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে। অৱহেলাৰ বাবে কোনো বিষয়ত ছাত্ৰ ছাত্ৰীয়ে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত ইজনে সিজনৰ ওপৰত বিশ্বাস লাগিব বুলি কৈছে। বিশ্বাস কৰি আগবাঢ়িব লাগিব। নিৰ্ভয় বিশেষকৈ কৰি নিজৰ দায়িত্ব বুজাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। যিকোনো অভিযোগৰ বাবে লোকচানৰ সম্ভাৱনা আছে, লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে। সেই কৰ্মচাৰীসকলৰ ওপৰত আৰু তাত থকা সামগ্ৰীৰ মানদণ্ডৰ ওপৰতো ব্যৱসায় ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিব। চৰকাৰী চাকৰিত কিছুমান বিশেষ কৰ্তব্যত নিযুক্ত হ'ব পাৰে বুলি কৈছে বা কিছু দায়িত্ব পাব পাৰে। ঘৰ আৰু পৰিয়ালৰ সদস্য বা আপোনালোকৰ প্ৰেম জীৱনতে হওক কিছু সময় কটাওক বুলি কৈছে। সময় দিব লাগিব, কিছু সময় উলিয়াব লাগিব। ইয়াৰ ফলত পৰিৱেশ আন্তৰিক হৈ পৰিব। অসাৰ প্ৰেমৰ সম্পৰ্কত কিন্তু বেছিকৈ সময় নষ্ট কৰিব নালাগে। আজি পেশী টান হোৱাৰ বাবে কান্ধৰ বিষ হ'ব পাৰে, বিশেষকৈ যাৰ বাবে ব্যায়াম আৰু যোগাসন একমাত্ৰ নিৰাময়। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু বিচ্ছিক ৰাখি জাতক জাতিকাসকলে বহুত বেছি সচেতন হ'ব লাগিব। স্বাস্থ্যৰ যত্ন ল'ব লাগিব। স্বাস্থ্যৰ সম্পদ। আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিলে আপোনালোকে নিজৰ কামখিনি কৰিব পাৰিব, আগবাঢ়ি যাব পাৰিব। গতিকে সেই দিশটোৰ প্ৰতি কিন্তু বহুত বেছি প্ৰথমৰ পৰাই আপোনালোকে কেয়াৰফুল হ'ব লাগিব বুলি কৈছে। দায়িত্বৰ প্ৰতি কিন্তু বহুত বেছি সচেতন হওক। বৰ্তমান সময়ত নিজৰ কৰ্তব্যৰ প্ৰতি কিন্তু সদায় সচেতন হৈ থাকক। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ধনু ৰাশি, আপুনি ঋণ দিয়া ধন ঘূৰাই পোৱাৰ পিছত আৰ্থিক অৱস্থাৰ কিছু আপোনালোকৰ ক্ষেত্ৰত এটা উন্নত ফলাফল দেখিব বুলি কৈছে। আৰ্থিক অৱস্থা ভাল হ'ব বুলি কৈছে। পাবলগীয়া ধন যেতিয়া ঘূৰাই পাব, আপোনালোকৰ মানসিক কিছু টেনশ্যন দূৰ হ'ব। পৰিয়ালৰ কোনো সদস্য বিবাহৰ সন্দৰ্ভত আলোচনা হ'ব পাৰে, গুৰুত্বপূৰ্ণ ডিছকাছ হ'ব পাৰে। আত্মীয় আগমনৰ লগে লগে ঘৰৰ পৰিৱেশটো হুলস্থুলীয়া হ'ব পাৰে। সময়খিনিত কিন্তু ধ্যান ৰাখিব, অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। যধে মধে টকা পইচা খৰচ নকৰিব বুলি কৈছে আৰু ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। শিশুসকলক তেওঁলোকৰ সমস্যা সমাধানত সহায় কৰক। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। কিন্তু ব্যক্তিগত কামত ব্যস্ততাৰ বাবে বিশেষকৈ কিছু অলপ বাধা আহিব পাৰে বুলি কৈছে। ব্যৱসায়ত যিকোনো সমস্যা সমাধান কৰিবলৈ ঘৰৰ জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওক, গাইডেন্স লওক বুলি কৈছে। এই সময়ত কৰ্মচাৰী আৰু সহকৰ্মীক অধিক বিশ্বাস কৰাৰ পৰিৱৰ্তে সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক বুলি কৈছে। আজি আপোনালোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালৰ লোকে আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব, হেল্প কৰিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব, বুজাবুজি বাঢ়িব বুলি কৈছে। আজি অত্যাধিক মানসিক চাপে কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু প্ৰভাৱ পেলাব পাৰে। ধ্যান কৰক আৰু প্ৰকৃতিৰ সৈতে কিছু সময় কটাওক। নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। নিজৰ ভাল লগা কামত কিছু টাইম স্পেণ্ড কৰক, ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মকৰ ৰাশি, আজি এই সময়খিনিত পাৰিবাৰিক আৰু ব্যৱসায়িক কাম কাজত বিশেষকৈ সুকলমে কটাব অব্যাহত থাকিব। আপুনি শিথিল হৈ ব্যক্তিগত কামবোৰ বিশেষকৈ ভালদৰে কৰিব পাৰিব, কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। নতুন পৰিকল্পনা কৰা হ'ব পাৰে, যিটো ভৱিষ্যতে ইতিবাচক হ'ব বুলি কৈছে, পজিটিভ হ'ব। কিছু বাধাৰ বাবে যদি বিশেষকৈ এনে লাগে যে ভাগ্য আপোনালোকক সমৰ্থন কৰা নাই, ভাগ্য আপোনালোকৰ লাকটো বেয়া, কিন্তু ইতিবাচক হৈ থাকক, ভাল চিন্তা কৰিব লাগিব, তেতিয়াই ভাল হ'ব। অতি সোনকালে পৰিস্থিতি উন্নত হ'ব। ব্যক্তিগত কাৰণত বন্ধু বা আত্মীয়ৰ লগত বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন বা ক্ৰিয়েট হ'ব পাৰে পৰিৱেশৰ। গতিকে তৰ্ক পেচালবোৰ পৰিহাৰ কৰক। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি খাদ্যৰ সম্পৰ্কীয় ব্যৱসায়ত এটা ডাঙৰ বিশেষকৈ লাভ হ'ব পাৰে বুলি কৈছে। নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা থাকিব ব্যৱসায়ীসকলৰ। ব্যৱস্থাটো ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত খৰচ বেছি হ'ব পাৰে বুলি কৈছে। আজি সহকৰ্মীসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক বুলি কৈছে। বৈবাহিক জীৱনত পৰিৱেশৰ বিশেষকৈ পৰিস্থিতিৰ দৰে কিছু বিতৰ্ক হ'ব পাৰে। অলপ বিচক্ষণতাৰে বিশেষকৈ কাম কৰক, সমস্যাবোৰ সোনকালে সমাধান কৰক। পেটৰ অসুস্থতাৰ বাবে ভোক কমি যোৱা আৰু বদ হজমৰ দৰে সমস্যা হ'ব পাৰে। অনুশাসিত ৰুটিন বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলে এই সময়খিনিত নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে।
বিশেষকৈ এই সময়খিনিত নিগেটিভ থিংকিংবোৰ বেয়া ভাৱবোৰ মনৰ পৰা পৰিহাৰ কৰি ভাল চিন্তাৰে উন্নত চিন্তাৰে নিজৰ কৰ্মৰ প্ৰতি কিন্তু আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কুম্ভ ৰাশি আজি দিনটো উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰিবাৰিক আপোনালোকৰ সমস্যা সমাধান হ'ব পাৰস্পৰিক অভিযোগৰ সমাধান হ'ব সম্পৰ্কত অধিক ঘনিষ্ঠতা বৃদ্ধি পাব কোনো গুৰুত্বপূৰ্ণ বিষয়ত বিভ্ৰান্তিৰ সৃষ্টি হ'লে প্ৰিয় বন্ধুৰ লগত পৰামৰ্শ লওক বুলি কৈছে বা আপোনালোকৰ বিশ্বাসী ব্যক্তিৰ পৰা পৰামৰ্শ লওক ল'ৰা ছোৱালীৰ লগতো কিছু সময় কটাওক বুলি কৈছে অসাৱধানতাৰ বাবে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে একে সময়তে বা এই সময়ত এলাহক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব নিজৰ পৰিকল্পনা আৰু কাম কৰাৰ যি ধন বা কাৰো আগত আপোনালোকে প্ৰকাশ কৰিব নালাগে নিজৰ প্লেনিং নিজৰ পৰিকল্পনা কাকো ক'ব নালাগে নিজৰ দুৰ্বলতা কেতিয়াও আপোনালোকে মানুহক দেখুৱাব নালাগে বুলি কৈছে ব্যৱসায়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে এই সময়ত কৃতিত্বৰ সময় আগবাঢ়ি যোৱাৰ সময় মাত্ৰ ইয়াক কেনেকৈ সৰ্বোত্তমভাৱে ব্যৱহাৰ কৰিব লাগে কেনেকৈ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দি আগবাঢ়ি যাব পাৰে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক সেই বিষয়ে জানিব লাগিব আৰু সেইখিনি ক্ষেত্ৰত জ্ঞাত হ'ব লাগিব আৰু চৈতান হ'ব লাগিব অলপ বুদ্ধিক হ'ব লাগিব ব্যৱসায়ত তেতিয়াহে লাভ হ'ব বুলি কৈছে বিশেষকৈ এই সময়খিনিত কাগজ পত্ৰ আৰু ফাইলসমূহ সংগঠিত কৰি ৰাখক সম্পূৰ্ণ কৰি ৰাখক অনুশাসিত হোৱাটো গুৰুত্বপূৰ্ণ আজি বৈবাহিক সম্পৰ্ক সুখী কৰি ৰাখিবলৈ সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক সকলো কথা ধৰি ৰাখিলে আপোনালোকৰ বৈবাহিক জীৱনত তৰ্ক পেচাল হ'ব পাৰে হাই কাজিয়া হ'ব পাৰে বৃদ্ধি পাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব সকলো কথা ধৰি ৰাখিব নালাগে কিছুমান ক্ষেত্ৰত এৰা ধৰা মাজেৰে চলিব লাগিব নেতিবাচক কথাবোৰ আওকাণ কৰক প্ৰেমৰ সম্পৰ্কবোৰ আবেগেৰে বিশেষকৈ ভৰপূৰ হ'ব বুলি কৈছে বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাইৰেল জ্বৰ আৰু মূৰৰ বিষৰ দৰে অৱস্থা আহি থাকিব পাৰে বুলি কৈছে এই সময়ত যথেষ্ট জিৰণি লোৱাটো প্ৰয়োজন আছে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজন আছে বুলি কৈছে ধ্যান দিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মীন ৰাশি কিছুদিন ধৰি চলি থকা আপোনালোকৰ কনফিউজন কিছু আপোনালোকৰ সন্দেহ ভাৱে বিশেষকৈ এইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখুৱাব বুলি কৈছে সমস্যাবোৰ সমাধান হ'ব আৰ্থিক লাভৰ দিশত কৰাৰ সকলো পৰিকল্পনা সফল হ'ব শিশুৰ লগত জড়িত সমস্যা সমাধান হোৱাৰ লগে লগে আপুনি সকাহ পাব বুলি কৈছে কেতিয়াবা দিনটোৰ ভাগত আত্মবিশ্বাসৰ অভাৱ আৰু এলাহৰ বাবে হৈ থকা কামত কিছু বাধা আহিব পাৰে কিছু সমস্যা আহিব পাৰে আজি আপোনালোকৰ নেতিবাচক অভাৱবোৰ আঁতৰাই আপুনি সৰ্বোত্তম ফলাফল পাব পাৰে অসাৰ কামত বেছি সময় নষ্ট নকৰিব ব্যৱসায় সম্পৰ্কীয় প্ৰকল্প এটা যিমানে সহজভাৱে আপোনালোকে বিবেচনা কৰি আছে তাত অসুবিধা হ'ব পাৰে যিমান আপোনালোকে ইজি বুলি ভাবি আছে ব্যৱসায় ক্ষেত্ৰতো কিছুমান ক্ষেত্ৰত জটিলো হ'ব পাৰে বুলি কৈছে সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক নিয়োজিত লোকসকলে নিজৰ ফাইল আৰু নথিপত্ৰ সাৱধানে ৰাখিব লাগে আজি নিয়োজিত লোকৰ বিশেষকৈ এই সময়খিনিত নিয়োজিত লোকসকলে নিজৰ ফাইল আৰু নথিপত্ৰখিনি বিশেষকৈ ভালদৰে যদি নাৰাখে সমস্যা হ'ব পাৰে আজি প্ৰেম বা বৈবাহিক জীৱনত কিছু ভুল বুজাবুজি বাবে পৰিয়ালৰ কোনো সদস্যৰ লগত মত বিৰোধ হ'ব পাৰে বৈবাহিক জীৱনত সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ প্ৰতি বিশ্বাসৰ অনুভূতি থকাটো অতিকৈ প্ৰয়োজনীয় বিশ্বাস লাগিব সেইখিনি আপোনালোকৰ বৈবাহিক জীৱনতে হওক প্ৰেম জীৱনতে হওক বহুত বেছি বিশেষকৈ ভাল কৰি ৰাখিব বুলি কৈছে ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যমীয় দেখা পোৱা গৈছে কিন্তু ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব ৰেসপেক্ট কৰিব লাগিব সন্মান ভাৱ লাগিব বুলি কৈছে ব্যংগাত্মক শব্দ ইউজ নকৰিব প্ৰেমৰ ক্ষেত্ৰত নহলে সমস্যাবোৰ বৃদ্ধি পাব পাৰে বুলি কৈছে নিয়ন্ত্ৰণত ৰখাটো কঠিন হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰি ৰাখক আৰু লগতে বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে নিজকে ৰক্ষা কৰক বুলি কৈছে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে আজি এই সময়খিনিত বিশেষকৈ আজি এই শুক্ৰবাৰ দিনটো বিশেষকৈ নিজৰ আবেগ নিয়ন্ত্ৰণ কৰক মা লক্ষ্মী আপোনালোকে বিশেষকৈ মা লক্ষ্মীক আৰাধনা কৰক বুলি কৈছে কেনেকৈ সমস্যাবোৰ সমাধান কৰিব টকা পইচাৰ কেনেধৰণে আপোনালোকে সেভিং কৰিব সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে ঘৰখনৰ মানুহখিনিৰ সৈতে আলোচনা কৰে ডিসকাস কৰে ভাল হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব খঙত যিকোনো সিদ্ধান্ত ল'ব নালাগে শুভ ৰং হ'ব বুলি কৈছে আজি আপোনালোকৰ ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰে না সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো জয় মা লক্ষ্মী